গুৱাহাটীৰ বীণাপানী একাডেমীত শিশু দিৱস উদযাপন। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটোত আজি গুৱাহাটীৰ বীণাপানী একাডেমীত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ চম্পক কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই কয় যে পণ্ডিত জৱাহৰলাল নেহৰু আছিল আধুনিক ভাৰত নিৰ্মাণৰ অন্যতম খনিকৰ। দেশৰ স্বাধীনতা আন্দোলনত তেখেতে ৩,২৫৯ দিন কাৰাবাস খাটিছিল। নোবেল বঁটাৰ বাবে তেখেতে 11 বাৰ মনোনয়ন লাভ কৰিছিল যদিও এই বঁটা অজ্ঞাত কাৰণত লাভ নকৰিলে। আৰু তেওঁ কয় যে শিশু দিৱসত আমি শিশুসকলৰ অধিকাৰৰ প্ৰতিও সচেষ্ট হোৱা উচিত। দেশৰ প্ৰতিগৰাকী শিশুৱে যাতে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত নহয় সেইটোৰো দেশবাসীয়ে সংকল্প লোৱা উচিত। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক মোবাইল ফোনৰ ব্যৱহাৰ সীমিত কৰিবলৈ পৰামৰ্শ দিয়ে। সভাত বিদ্যালয়খনৰ শিক্ষয়িত্ৰী স্তুতি বৰকাকতিয়েও ভাষণ দি শিশু দিৱসৰ তাৎপৰ্যৰ ব্যাখ্যা কৰে। অনুষ্ঠান উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা সম্পন্ন হয়। অনুষ্ঠানত শিক্ষাৰ্থীসকলে বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশন কৰে। আজি আমাৰ বীণাপানী একাডেমীত সমগ্ৰ বিশ্বৰ লগতে সমগ্ৰ দেশৰ লগতে আমাৰ বিদ্যালয়েও শিশু দিৱস উদযাপন কৰে। আৰু শিশু দিৱসৰ আবহতে আমাৰ বিদ্যালয়ত এখনি তৰ্ক প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাৰ দুটা শাখা অনুষ্ঠিত হৈছিল। এটা শাখাত আছিল আমাৰ উপভাষাত অসমীয়া ভাষা থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব, সেই শীৰ্ষক এটি বিষয় লৈ তৰ্ক প্ৰতিযোগিতা হৈছিল। আৰু তাৰপিছতেই সশাখাত অৰ্থাৎ নৱম দশম শ্ৰেণীৰ তেওঁলোকৰ মাজত এটি বিষয় আছিল ছ'চিয়েল মিডিয়া সাম্প্ৰতিক পৃথিৱীৰ এটি অপৰিহাৰ্য অংগ। এই দুটা বিষয় লৈ আমি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই প্ৰতিযোগিতাত ভাগ লৈ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ যুক্তি আগবঢ়ায় আৰু তেওঁলোকে নিজৰ নিজৰ ভাৱাৱেগ প্ৰকাশ কৰে। আমাৰ আজিৰ এই অনুষ্ঠানত আমাৰ নিকটৱৰ্তী বাসিন্দা আমাৰ তদৰা হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ মাননীয় শ্ৰীযুত পৰেশ বৈশ্য ছাৰ উপস্থিত থাকে। তেখেতৰ ভাষণত শিশুসকলৰ অধিকাৰ সম্পৰ্কে জৱাহৰলাল নেহৰুৰ জীৱনী সম্পৰ্কে খুব সাৱলীলভাৱে সুন্দৰভাৱে ব্যাখ্যা কৰে। তেখেতৰ ভাষণত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মোবাইল ব্যৱহাৰৰ উপযোগিতাৰ বিষয়েও বা ব্যৱহাৰৰ বিষয়ে বহুত ধুনীয়াকৈ বৰ্ণনা কৰে। এই আটাইখিনি কথা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট মনোযোগেৰে শুনা পৰিলক্ষিত হৈছিল আৰু তেওঁলোকে তেখেতৰ ভাষণ যথেষ্ট গম্ভীৰতাৰে শুনিছিল। আমি গোটেই অনুষ্ঠানটি শিক্ষক শিক্ষাৰ্থীসকলৰ সহযোগত সুন্দৰভাৱে সামৰণি কৰিবলৈ সক্ষম হওঁ। আজিৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্টত টাইমলেছ ইভেণ্ট। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। ন ৰূপ ন সাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।